সোণাপুৰত সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত বৃহৎ প্ৰতিবাদ। জনজাতীয় সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত প্ৰতিবাদ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক প্ৰত্যাহ্বান জনাই এই প্ৰতিবাদ। এপছু টিএমপিকে ধৰি কেইবাটাও জনজাতীয় সংগঠনৰ অংশগ্ৰহণ। 6 জনগোষ্ঠীৰ সম্ভাৱ্য জনজাতিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন স্থানৰ জনজাতীয় লোকৰ সমাৱেশ সোণাপুৰত আমি পুনৰ জনাইছো। সোণাপুৰত সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত বৃহৎ প্ৰতিবাদ। জনজাতীয় সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত প্ৰতিবাদ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক প্ৰত্যাহ্বান জনাই এই প্ৰতিবাদ। এপছু টিএমপিকে ধৰি কেইবাটাও জনজাতীয় সংগঠনৰ অংশগ্ৰহণ। 6 জনগোষ্ঠীৰ সম্ভাৱ্য জনজাতিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন স্থানৰ জনজাতীয় লোকৰ সমাৱেশ সোণাপুৰত। কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ আমি এটা মেছেজ পঠিয়াম যে আমি আনইকুৱালি অপ'জ কৰোঁ। বিদ্যাহীনভাৱে আমি সকলো চেটেল ট্ৰাইব গ্ৰুপে এই জনজাতিকৰণৰ বিষয়টো আমি বিৰোধ কৰোঁ আৰু এই বিষয়টোক বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাম। আৰু কনষ্টিটিউশ্যনত ইতিমধ্যে কনষ্টিটিউশ্যন চেটেল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019 যোৱা 2019 চনত ৰাজ্যসভাত টেবল কৰিছে, উপস্থাপন কৰিছে বা উত্থাপন কৰিছে। এই বিলটোক উইড্ৰ কৰিবৰ কাৰণে আমি দাবী জনাইছো আৰু বৰ্তমানৰ জনজাতিসকলৰ সকলোবোৰ সাংবিধানিক সা সুবিধা সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো। কথাটো হ'ল যে তেওঁলোকেও দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আছে, মৰাণ মটকাকে ধৰি আহোমকে ধৰি সকলোৱে প্ৰতিবাদ কৰি আছে যে 6 জনগোষ্ঠীলৈকে আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ সেই দাবীটো হৈ আছে। তাৰ পাছত আপোনালোকেও এনেধৰণৰ প্ৰসংগ এটা উত্থাপন কৰিছে। গতিকে এই বিষয়টোক লৈ ক'ৰবাত কিবা সংঘাত হ'বনে বা তেওঁলোকলৈ আপোনালোকৰ কেনেকুৱা ধৰণৰ আহ্বান থাকিব? জনজাতিকৰণটো আচলতে দাবী কৰা বিষয় নহয়, দাবী কৰি পোৱা বস্তু নহয়। আৰু কাৰণ বৰ্তমানৰ জনজাতিসকলে কেতিয়াও দাবী কৰি আমি ট্ৰাইবেল ষ্টেটাছ লোৱা নাছিলোঁ। আমাক বাছি বাছি আইডেণ্টিফাই কৰিছিলে যে এইটো বড়ো জনগোষ্ঠী, এইটো মিচিং, এইটো ৰাভা, এইটো তিৱা, তো এইটো হাজং, এইটো কাৰ্বি, এইটো ডিমাচা। এই জনগোষ্ঠীবিলাক শৈক্ষিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে খুবেই পিছপৰা। গতিকে তেওঁলোকক সংবিধানৰ গণ্ডিত অৰ্থাৎ চেটেল ট্ৰাইব ষ্টেটাছ প্ৰদান কৰি আগবঢ়া শ্ৰেণীৰ সৈতে সমানে খোজ মিলাব পৰাকৈ এটা ব্যৱস্থা আমাক দিছিলে। সেই ব্যৱস্থাৰ মাজেদিহে আমাক আইডেণ্টিফাই কৰি চেটেল ট্ৰাইব আমাক ষ্টেটাছটো দিছে। তো আজি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ 78 বছৰৰ পিছত এতিয়াও কোনোবা জনগোষ্ঠী পিছ পৰি আছে নেকি? এটা ট্ৰাইবেল কৰিব লগা হৈছে। আজি এক্সক্লুজনৰ সময় আহিছে, নতুনকৈ ইনক্লুজনৰ সময় আজিৰ তাৰিখত আৰু নাই। গতিকে আমি এইটোক যিহেতু বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ সৰ্বতো প্ৰকাৰে ক্ষতিগ্ৰস্ত হ'ব, গতিকে এই গোটেই আইডিয়াটোক আমি অপ'জ কৰিছোঁ। আৰু ভাৰত চৰকাৰ, অসম চৰকাৰৰ এই যিটো আইডিয়া, সেইটো অসমৰ জনজাতিসকলক, অসমৰ এবৰিজিনেল ট্ৰাইবেলসকলক ধ্বংস কৰিবৰ কাৰণে, এক্সটাৰমিনেট কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ বুলি আমি অভিহিত কৰিছোঁ।